খালী মাটি দেখিলেই ৰ'ব নোৱাৰাটো পূৰ্ববংগীয় মুছলমানৰ এটা যেন ফেশ্বন হৈ উঠিছে। বিহালী বিধানসভা সমষ্টিৰ বৰজাৰণী নৈৰ ভূমিত এতিয়া মিয়াৰ চলিছে বেদখল। চৰকাৰী ভূমিত গৰুৰ গোহালি আৰু জুপুৰি ঘৰ এটা দুটাকৈ নিৰ্মাণ কৰি চলাই গৈছে বেদখল। আনকি বাঁহৰ ক্ষুদ্ৰ ব্যৱসায়ো আৰম্ভ কৰিছে নৈৰ ভূমি। স্থানীয় লোক আতংকিত হৈ পৰিছে মিয়াৰ এই আগ্ৰাসনত। আমি অসম চৰকাৰকো অৱগত কৰিব বিচাৰিছোঁ যে উক্ত অঞ্চলটিত তদন্তৰ আওতালৈ আনি আৰু ইয়াত যিখিনি অবৈধভাৱে বা সন্দেহযুক্ত মানুহ বসতি হৈ আছে তেওঁলোকৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰক। লগতে ইয়াত সৰু সৰু বাঁহৰ শিল্পখিনি গঢ় লৈ উঠিছে, উদ্যোগখিনি গঢ় লৈ উঠিছে। আৰু সেই উদ্যোগত কিন্তু যিবিলাক কাম কৰি থকা মানুহখিনি এই অঞ্চলৰ ধুবুৰীৰ পৰা বুলি আমি গম পাইছোঁ আৰু আমি গৈ খবৰ লৈছোঁ। তো এনেকুৱা ধৰণে বহুজন মানুহ তেনেকৈ আমাৰ ইয়াত প্ৰব্ৰজন হৈ আছে। গতিকে এইখিনি অতি আমাৰ কাৰণে স্পৰ্শকাতৰ বিষয়। উচ্ছেদ কৰিলে এওঁলোক গুচি যাব বুলিও মন্তব্য কৰে। যদি তদন্ত কৰি উচ্ছেদৰ কথাটো যদি তদন্ত কৰি উক্ত বিষয়বোৰ যদি বেদখল হৈ আছে, ভূমিখন চৰকাৰী ভূমিখন বেদখল হৈ আছে, তেতিয়া নিশ্চয় উচ্ছেদ হ'ব লাগিব। কাৰণ আমাক চৰকাৰী ভূমিখিনি আমি তাৰ পৰা মুকলাই আনি আমি তাত বৃক্ষৰোপণ কাৰ্যসূচী হওক, বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন বিষয়খিনি আমি তাত আমি প্ৰকৃতিৰ ক্ষেত্ৰত হওক আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি কৰি আগবাঢ়িব পাৰিম আৰু আমাৰ এই অঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত আমি এইখিনি কাম কৰিব পাৰিম। এইখন হ'ল আকৌ নগাঁৱৰ বৰহমপুৰৰ শুকানজুলি চাহ বাগিচা। বাগানখনৰ স্বত্বাধিকাৰী তাজৱাৰ আহমেদে বৃহৎ মিয়া শ্ৰমিক লৈ আহিছে বাগিচাখনলৈ। স্থানীয় যুৱক যুৱতীক বাগিচাখনত মকৰল নকৰি তাজৱাৰ আহমেদে সন্দেহজনক নাগৰিকৰে ভৰাই তুলিছে বাগিচাখন। আমাৰ যিটো শুকানজুলি মালিকক আমি ধিক্ষা জনাইছোঁ। আমাৰ যিটো ইয়াত যিখিনি কৰ্মচাৰী আছে এই মিয়া সম্প্ৰদায়ক আমি কালি 4টা বজালৈকে সময় দিছোঁ। তেওঁলোকে আকৌ উঠাই পঠিয়াব লাগে আৰু আমাৰ যিখিনি ইয়াত স্থানীয় যিটো কৰ্মচাৰী আছে তেওঁলোকক ইয়াত নিয়োগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু নহয় যদি নকৰে তেতিয়াহ'লে কালি 4 বজাৰ পিছত ইয়াতকৈ কি পৰিস্থিতি হ'ব অলৰেডি মালিক পক্ষই তাৰ দায়ী হ'ব লাগিব। মিয়াৰ বিৰুদ্ধে যুদ্ধংদেহী বিধায়ক নাহৰকটীয়াৰ বাঁহধাৰীৰ এটা নিৰ্মীয়মান নামঘৰৰ পিছফালে উদ্ধাৰ 16টাকৈ গোধনৰ ছিন্নমুণ্ড, ছাল, ঠেং আৰু হাড়ৰ অৱশিষ্ট। ইয়াৰ পাছতেই ক্ষুব্ধ হৈ উঠে বিজেপিৰ বিধায়ক তৰংগ গগৈ। লগে লগে আৰম্ভ কৰি দিয়ে মিয়া খেদা অভিযান। ৰাতিপুৱা আহি আমি ইয়াত দেখা পাওঁ যে প্ৰায় 3-4টা গৰুৰ মুণ্ডন আছে, বহুখিনি ছাল আছে, বহুখিনি পলিথিন পৰি আছে। তো আমি এটা দেখা পালোঁ যে আশে পাশে চাগে বহুত দিনৰ পৰাই এই হাবিৰ নিচিনা জেগাডোখৰত মানুহে ইয়াত গৰু কাটি আছিলে। আৰু যেতিয়া স্থানীয় ৰাইজসকল যেতিয়া গম পালে যে ইয়াত কেনেকৈ পোৱা গৈছে, খবৰ কৰিবলৈ বহুতে কয় যে বিগত কিছুদিনৰ পৰা আমি 16টামান গৰু এই আশে পাশে নিৰুদ্দেশ হৈছে বা বিচাৰি পোৱা নাই। কালি কোনোবাই কৈছে এই মুণ্ডন দেখা পাই যে মই যদি দেখাওঁ আপোনাৰ যদি আপোনালোক কেমেৰাত দেখে এনেকৈ পৰি আছে। এতিয়া এই চেহেৰা দেখাৰ লগে লগে এগৰাকী মহিলাই কান্দিছে, কৈছে মোৰ ঘৰৰ গৰু পৰি হেৰাইছিলে, আজি তেখেতৰ মুণ্ডনটো পোৱা গৈছে। বিভিন্ন সময়ত ইয়াত আমাৰ গাঁৱৰ বহুত মানুহে মাছ বেপাৰী হওক বা বিভিন্ন কাম কাজতে হওক মিয়া মানুহবিলাকক নামনি অসমত অনা হয়, ইয়াত সংস্থাপিত কৰিছে। মই এটা আহ্বান কৰোঁ যাতে এই মিয়া মানুহে সংস্থাপিত নকৰে। গুৱাহাটীৰ পানীখাইটিত খিলঞ্জীয়াক প্ৰহাৰ, লাঠি জোং লৈ মিয়াৰ আক্ৰমণ। ব্ৰহ্মপুত্ৰৰ বালিচাপৰিৰ চানচেনত 3জন খিলঞ্জীয়া যুৱক মিয়াৰ আক্ৰমণৰ বলি হয়। যুৱককেইজনে নিজকে হিন্দু ধৰ্মৰ বুলি কোৱাৰ লগে লগে সুমেশ ৰাজ বসুমতাৰীক এনেদৰে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে মিয়াই। হয়, মোৰ নাম সুমেশ বসুমতাৰী। আমি মেইনলি আপোনাৰ গৈছিলোঁ মানে গধূলি আপোনাৰ চাপৰিৰ ফালে গৈছিলোঁ চেনচেট টু চেম বুলিকে। তাৰপিছত তাতে মানে আপোনাৰ স্কৰ্পিঅ' এখন ফাঁচি আছিলে চাপৰিত। তাৰপিছত তাতে মানে কিছুমান তাৰে লোকেল নহয়, সিহঁতে মানে মিয়া বুলিয়ে ক'ব লাগিব সিহঁতক। মানে তাৰ লগত ভালকৈ কথা পাতিলোঁ। তাৰপিছত তাৰ লগত মানে আমি জড়িত হ'লোঁ যে অলপমান সহায় কৰি দিওঁ বুলি। গাড়ীখন ওলোৱাত মানে আমি সহায় কৰি দিওঁ বুলি ভাবিলোঁ। তাৰপিছত মানে তাতে ভুল বুজাবুজি হৈ কিনে মানে মিয়াকেইটাৰ লগত মানে গাড়ী চালকজনৰ লগত নহয়। তাৰপিছত সেনেকৈ মানে যেনেকৈ পাইছে সেনেকৈ মাৰিছে। আৰু তাৰপিছত এজন যুৱকে পলায়ন কৰে যদিও দুয়োজনকেই মহানগৰীত এনেদৰে মিয়াই আক্ৰমণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।